সাংগঠনিক স্থিতি কংগ্ৰেছতকৈ বেলেগৰ ইমান সবল হোৱাহেঁতেন 1,80,000 কোটি টকা ধাৰ লগাই কেৱল 1200 টকীয়া 1250 টকা আঁচনিৰ পিছত তেওঁলোক দৌৰি থাকিবলগীয়া নহ'লহেঁতেন। চৰকাৰে টাৰ্গেট কৰিছে আঁচনি, আমি টাৰ্গেট কৰিছোঁ কেনেকৈ আমাৰ শিক্ষানীতি ভাল কৰিব পাৰিম, আমি অৰ্থনৈতিক পৰিকল্পনা কেনেকৈ ঠিক কৰিম, আমাৰ স্বাস্থ্যৰ কাৰণে আমি কেনেকুৱা পৰিকাঠামো জনাম, মহিলাক কম দামত কেনেকৈ বস্তু দিব পৰা যাব, নাৰী সুৰক্ষা কেনেকৈ হ'ব, এইখিনি কথা আমি পূৰা পৰিকল্পনা কৰি লৈ গৈ আছোঁ। মোৰ বিশ্বাস গৌৰৱ গগৈৰ নেতৃত্বত এখন সুস্থ আমাৰ স্বাৱলম্বী আমি হ'ব পৰা এখন চৰকাৰ আমি গঠন কৰিব পাৰিম। এতিয়া আমি সাংগঠনিক দিশটো শক্তিশালী কৰি 26ত যাতে গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত আমি এখন সুস্থ গণতান্ত্ৰিক চৰকাৰ গঠন কৰিব পাৰোঁ, তাৰে কুচকাৱাজ। গৌৰৱ গগৈ ডাঙৰীয়াই মিত্ৰজোঁটৰ ক্ষেত্ৰত কথা পাতি আছে, গতিকে মিত্ৰতা হ'ব, গতিকে সেইটো মানে তেওঁলোকে সময়ত যি হ'ব সেইখিনি তেওঁ আমাৰ গৌৰৱ গগৈ ডাঙৰীয়াই কথা পাতিব। ইতিমধ্যে কথা চলি আছে, কিন্তু চব কথাইতো ৰাজহুৱা কৰা নাযায়, কিন্তু এটা ভাল সম্পৰ্ক ইতিমধ্যে চলি আছে। এইটো সময়ত যেতিয়া প্ৰকাশ কৰিবলগীয়া হ'ব তেতিয়া সভাপতি মহোদয়ে প্ৰকাশ কৰিব। জুবিন গাৰ্গৰ ইম'শ্যনটো আমাৰ লগত থাকিবই, কিন্তু আমি যে আজি ইয়াত মিটিং কৰিছোঁ এইখনতো আমাৰ শক্তিবৰ্ধন সাংগঠনিক মিটিং, গতিকে আমিও কৰি আছোঁ, কিন্তু গোটেই চেনেলবিলাক এনেকুৱা হৈ গৈছে, মানুহৰ মাইণ্ডছেটটো এনেকুৱা হৈছে যে কংগ্ৰেছে অকল মানে জুবিন গাৰ্গৰ ইম'শ্যন লৈ পেলাই আমি লাগি আছোঁ, এনেকুৱা নহয়। জুবিন গাৰ্গে ন্যায় পাব লাগিব, তাত আমাৰ কোনো দ্বিমত নাই, কিন্তু সাংগঠনিক ভেটি সুদৃঢ় কৰাটো আমাৰ ৰাজনৈতিক দলৰ নৈতিক দায়িত্ব। সেইকাৰণে যোৱাকালি আমি নলবাৰীত মিটিং কৰিছোঁ, আজি আমি বৰপেটাত কৰিছোঁ, কাইলৈ আমাৰ গুৱাহাটী দিছপুৰত আছে, আমাৰ এনেকৈ মিটিং চলি থাকিব। সাংগঠনিক স্থিতি কংগ্ৰেছতকৈ বেলেগৰ ইমান সবল হোৱাহেঁতেন 1,80,000 কোটি টকা ধাৰ লগাই কেৱল 1200 টকীয়া 1250 টকা আঁচনিৰ পিছত তেওঁলোক দৌৰি থাকিবলগীয়া নহ'লহেঁতেন। চৰকাৰে টাৰ্গেট কৰিছে আঁচনি, আমি টাৰ্গেট কৰিছোঁ কেনেকৈ আমাৰ শিক্ষানীতি ভাল কৰিব পাৰিম, আমি অৰ্থনৈতিক পৰিকল্পনা কেনেকৈ ঠিক কৰিম, আমাৰ স্বাস্থ্যৰ কাৰণে আমি কেনেকুৱা পৰিকাঠামো জনাম, মহিলাক কম দামত কেনেকৈ বস্তু দিব পৰা যাব, নাৰী সুৰক্ষা কেনেকৈ হ'ব, এইখিনি কথা আমি পূৰা পৰিকল্পনা কৰি লৈ গৈ আছোঁ। মোৰ বিশ্বাস গৌৰৱ গগৈৰ নেতৃত্বত এখন সুস্থ আমাৰ স্বাৱলম্বী আমি হ'ব পৰা এখন চৰকাৰ আমি গঠন কৰিব পাৰিম। এতিয়া আমি সাংগঠনিক দিশটো শক্তিশালী কৰি 26ত যাতে গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত আমি এখন সুস্থ গণতান্ত্ৰিক চৰকাৰ গঠন কৰিব পাৰোঁ, তাৰে কুচকাৱাজ। গৌৰৱ গগৈ ডাঙৰীয়াই মিত্ৰজোঁটৰ ক্ষেত্ৰত কথা পাতি আছে, গতিকে মিত্ৰতা হ'ব, গতিকে সেইটো মানে তেওঁলোকে সময়ত যি হ'ব সেইখিনি তেওঁ আমাৰ গৌৰৱ গগৈ ডাঙৰীয়াই কথা পাতিব। ইতিমধ্যে কথা চলি আছে, কিন্তু চব কথাইতো ৰাজহুৱা কৰা নাযায়, কিন্তু এটা ভাল সম্পৰ্ক ইতিমধ্যে চলি আছে। এইটো সময়ত যেতিয়া প্ৰকাশ কৰিবলগীয়া হ'ব তেতিয়া সভা